ইফতাৰীত সদায় কিবা এটা মিঠা খাবলৈ মন যায়, সেইবাবে আজি ভাবিলোঁ অলপ খাজাকে বনাওঁ। তাৰ কাৰণে মই আধা কাপ আটা আৰু আধা কাপ ময়দা লৈ লৈছোঁ আৰু গোটেইখিনি চালি লৈছোঁ মিক্স হ'বলৈ। আৰু ইয়াত মই অলপ নিমখ দিছোঁ আৰু অলপ ৰিফাইন তেল দিছোঁ, দি পেলাই এইখিনি মই এটা ভালকৈ মিক্স কৰি ল'ম। আৰু এই ধৰণে মিক্স হ'ব লাগিব যাতে হাতত যেতিয়া আমি মানে আটাখিনি লওঁ, লাডু বনাওঁ, লাডুৰ নিচিনা হ'ব লাগিব আৰু প্ৰেছ কৰিলে ভাঙি যাব লাগিব, এই ধৰণে হ'ব লাগিব। সেই পৰ্যায়লৈকে মঠিব লাগিব। তাৰপিছত অলপ পানী দি পেলাই, নৰ্মেল টেম্পাৰেচাৰ পানী দি পেলাই এতিয়া এইখিনি মই এটা ডো বনাই ল'ম। আৰু এই ডোটো ইমান কোমল নহয়, আটাৰ নিচিনা ডো আৰু আমি ৰুটি খাবলৈ সাধাৰণতে যেনেকুৱা বনাওঁ এই ধৰণে ডোটো বনাই ল'ব লাগিব। এতিয়া মই একাপ চেনি লৈছোঁ আৰু একাপতকৈ কম অলপ পানী লৈছোঁ। আধা কাপতকৈ অলপ বেছি পানী লৈছোঁ, লৈ পেলাই এতিয়া এইখিনি ভালকৈ মই উতলাই ল'ম। আৰু এটা তাৰ খালি যেতিয়া আহোঁ আহোঁ হয়, সেই সময়তে গেছৰ ফ্লেমটো মই বন্ধ কৰি দিম। আৰু ইয়াত মই অলপ কেওৰা ৱাটাৰ দিছোঁ, বা আপোনালোকে ইলাইচিও দিব পাৰে। মই ইফতাৰীত খাম সেইকাৰণে ইয়াত কালাৰ ব্যৱহাৰ কৰা নাই। আৰু অলপ মই ভিনেগাৰ দিছোঁ চেনিৰ ৰাবটোত, বা নেমু দিব পাৰে। আৰু এতিয়া ইয়াত মই এটা বনাই লৈছোঁ, পেষ্ট এটা। মই কৰ্ণফ্ল'ৰ আৰু ৰিফাইন তেল দি পেলাই এটা পেষ্ট চিলাৰী এটা বনাই লৈছোঁ, মই চাটা বুলি কয়। আৰু এতিয়া এইটো মই 5টা লাডু বনালোঁ, আৰু বনাই পেলাই এতিয়া এইখিনি খুব একেবাৰে পাতলকৈ মই কৰি ল'ম। একেবাৰে যিমান পাতল হ'ব আমাৰ খাজাটো ইমান ভাল হ'ব। আৰু এতিয়া এইখিনি পূৰা পাতলকৈ কৰি লৈছোঁ। আৰু এতিয়া যিটো মই পেষ্ট এটা বনাই থৈছিলোঁ, সেই পেষ্টটো মই এতিয়া এইখিনি এই ধৰণে মই লগাই দিম, খুব ভালকৈ চাৰিওফালে যাতে লাগে এই ধৰণে লগাই ল'ব। এতিয়া মই এখন প্লেটত ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু ইয়াত মই অলপ ময়দাৰ ওপৰত স্প্ৰিংকল কৰি দিছোঁ। আৰু এতিয়া আৰু এখন নেক্সট যিখন ৰুটি বনাইছোঁ এইখনো মই এই ধৰণে ওপৰত দি দিছোঁ। আৰু দি পেলাই সেই একেই প্ৰচেছ কৰিম, আৰু ওপৰত আৰু ধুনীয়াকৈ কৰি দিব, মিলাই দিব যাতে গোটেইখিনি ভালকৈ মিলি যায়গৈ। আৰু এতিয়া এইখিনিত মই আকৌ লগাই দিম, পেষ্টটো লগাই দিম। আৰু তাৰ ওপৰত আকৌ অলপ ময়দা স্প্ৰিংকল কৰি দিম। এই ধৰণে গোটেই 5খন ৰুটি মানে গোটেইখিনি বনাই ল'ব লাগিব। আৰু তাৰপিছত এতিয়া গোটেই 5খন ৰুটি মই কৰি ল'লোঁ, বনাই ল'লোঁ। আৰু ৰুটি যিমান পাতল হ'ব মানে মিঠাইটো ইমান বেছি ভাল হ'ব। সেইকাৰণে ৰুটিটো ডাঠকৈ নাৰাখিব, যিমান পাৰে পাতলকৈ ৰাখিব। আৰু এতিয়া এই ধৰণে মই যি ধৰণে কৰিছোঁ এই ধৰণে অকল গোল গোলকৈ কৰি যাব। অলপ টাইটকৈ কৰি যাব, ঢিলাকৈ কৰিলে পিছত খোল খাই যাব পাৰে তেলত ভজাৰ লগে লগে। আৰু খুব ধুনীয়া বজাৰৰ দৰেই হৈ যায়, খুবেই ইজি হয়। আৰু দেখিছানে একো ইমান দৰকাৰ নাই। আৰু লাষ্টত যেতিয়া ফ'ল্ড কৰিব সেই টুকুৰাত অলপ পানী লগাই ল'ব, যিখিনি লাষ্টত আছে এই টুকুৰাত অলপ পানী লগাই ল'ব। পানী লগালে তেতিয়া আৰু এৰি নাযায়, পূৰা ভালকৈ হৈ যাব, আঠা লাগি যাব। আৰু এতিয়া এইখিনি কৰি আকৌ এই ধৰণে কৰি ল'ব, যাতে মানে খিনি অলপ হৈ যায়, ছেট হৈ যায় আৰু ভিতৰৰ ৰুটিখিনিও ধুনীয়াকৈ। আৰু এতিয়া চাওক এই ধৰণে পূৰা কৰি লৈছোঁ। আৰু যদি বেছি কোমল থাকে, আপোনালোকে অসুবিধা পাইছে, তেতিয়াহ'লে অলপ দেৰি ফ্ৰিজতো থৈ দিব পাৰে, তেতিয়া অলপ টান হৈ যাবগৈ। আৰু এতিয়া মই আৰু থোৱা নাই। আৰু এতিয়া এই ধৰণে এইটো কাটি থৈ দিছোঁ, কাৰণ এইটো ইমান নহয়, ভাল নহয়। আৰু এতিয়া অলপ ডাঙৰ ডাঙৰকৈ মানে কাটি ল'ম, এই ধৰণে ডাঙৰ ডাঙৰকৈ কাটি ল'ম। আৰু দেখিছা নহয় পূৰা ইজি হয়, আপোনালোকে ইফতাৰীত এই ধৰণে বনাব পাৰে। আৰু মই আধা কাটিছোঁ, আধাহে বনাইছোঁ, গোটেইখিনি বনোৱা নাই। আৰু এতিয়া চাওক ভিতৰত কিমান ধুনীয়াকৈ লেয়াৰটো হৈ গৈছে। আৰু অলপ হাতেৰে প্ৰেছ কৰি পেলাই আৰু অলপ লাহেকৈ বেলনাখন দি পেলাই এইদৰে কৰি ল'ব। আৰু তেতিয়া মানে হৈ যাব। এয়া চাওক মই 5টা বনাই লৈছোঁ, আৰু ইমান মানে জোৰে প্ৰেছ নকৰিব। আৰু তেলটো এই ধৰণে গৰম হ'ব লাগিব, দেখিছা নহয় পূৰা ফিৰিঙতি অহাও নাই, মানে এই ধৰণে গৰম হ'ব লাগিব। কাৰণ বেছি গৰম হ'লে আকৌ মানে লেয়াৰবোৰ খোল নাখায়। এই ধৰণে গৰম হোৱাৰ পিছত তাৰপিছত দিব। আৰু দি পেলাই মানে লাহে লাহে কেৰাহীখন এই ধৰণে লৰাই থাকিব, তেতিয়া তলত জ্বলিও নাযায় আৰু ধুনীয়াকৈ লেয়াৰটো খোল খাই যাবগৈ। আৰু এই ধৰণে চাওক লাহে লাহে কি হ'ব, ওপৰলৈ উঠি আহিব। যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া আপোনালোকে এই ধৰণে মানে লুটিয়াই মেলি দিব। আৰু লুটিয়াই দিয়াৰ অলপ পিছত যেতিয়া দেখিব কালাৰ লেয়াৰ গোটেইখিনি ভালকৈ খুলি গৈছে, সেই সময়তে কৰি দিব।
এইখিনি মানে গেছৰ ফ্লেমটো অলপ কালাৰ আহিবলৈ হাই কৰি দিব। যেতিয়া লেয়াৰবোৰ পূৰা খুলি যাব তেতিয়াহে। আৰু চাওকচোন এইখিনি লেয়াৰখিনি খুব ধুনীয়াকৈ খুলি গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেম হাই কৰি দিছোঁ আৰু কালাৰো হৈ গ'ল আৰু মই একো কালাৰ ইয়াত মিলোৱা নাই। আৰু এতিয়া মই এইখিনি নমাই দিম আৰু এইখিনি মই আকৌ অলপ উতলাই লৈছোঁ চেনি চিৰাপখিনি আৰু উতলাই আৰু এতিয়া গেছটো বন্ধ কৰি পেলাই আৰু এই ধৰণে গৰমে গৰমে দি লৈছোঁ। দিয়াৰ লগে লগে আকৌ লুটিয়াই দিব, এই ধৰণে দি পেলাই আকৌ লুটিয়াই দিব। এই ধৰণে কৰিলে পূৰা ভিতৰলৈকে মানে চেনি চিৰাপটো পূৰা সোমাই যায়গৈ। আৰু এতিয়া এইখিনি মই অলপ দেৰি কাৰণে মানে ঢাকি পেলাই থৈ দিম। বেছি দেৰি নকৰোঁ, বেছি দেৰি কৰিলে পিছত আকৌ কোমল হৈ যাবগৈ। সেইকাৰণে অলপ দেৰি মই ঢাকি পেলাই থৈ দিম। তাৰপিছত এয়া চাওক আমাৰ এইখিনি ফুলি পেলাই কিমান ধুনীয়া হৈ গৈছে। আকৌ অলপ লুটিয়াই মেলি এতিয়া মই নমাই পেলাই থৈ দিম। দেখিছে নহয় আমাৰ এইকেইটা কিমান ধুনীয়া হৈছে আৰু বজাৰৰ দৰেই হৈছে। আৰু এতিয়া এইখিনি মই এই ধৰণে নমাই পেলাই ঠাণ্ডা হোৱাৰ পিছতহে ইফতাৰীত খাব লাগে, কাৰণ ঠাণ্ডা হোৱাৰ পিছতহে ইয়াৰ মজাটো বেছি ভাল হয়, টেষ্টি হয়। আৰু এতিয়া এয়া চাওক মই ছাৰ্ভ কৰিছোঁ। কেনেকুৱা পাইছে? যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এই ধৰণে এবাৰ বনাই চাব, ইমান সহজ হয়, কোনো কষ্ট নহয়।